বন্ধুসকল, আজি আপোনালোকক গেষ্ট্ৰিক আৰু ছুগাৰ থকা ব্যক্তিসকলৰ কাৰণে এবিধ আপোনালোকে চিনি পোৱা গছৰ গুটিৰ বিষয়ে ক'বলৈ লৈছোঁ। এয়া চাওক বন্ধুসকল, এয়া হৈছে ভোমোৰা গুটি আৰু ইয়াক হয়তো আপোনালোকে বেলেগ নামেও ক'ব পাৰে। যদিহে বেলেগ নামে কয় তেতিয়াহ'লে কমেণ্টত জনাই দিবচোন। এয়া চাওক, বহুতে হয়তো চিনি নাপায় এয়া কি। এয়া হৈছে ভোমোৰা গুটি আৰু ই খাবলৈ একেবাৰে শিলিখাৰ দৰে ছেম লাগে। শিলিখা খালে যেনেকৈ শিলিখা খোৱাৰ পিছত অকণমান পানী খাই দিলে মিঠা মিঠা লাগে, ঠিক তেনেকুৱাই লাগে। এয়া আপোনালোকে খাই চাব ভোমোৰা গুটি। আৰু এয়া হৈছে কলি হৈ আছে। যেতিয়া নেকি ই ডাঙৰ হ'ব তেতিয়া ই আৰু ভাল লাগে। ইয়াৰ গুটিটো বাদামৰ দৰে লাগে খাবলৈ আৰু ইয়াৰ বাকলি অংশ তিতা আৰু কেঁহা। এয়া চাওক, গেষ্ট্ৰিক থকাসকলে এই ভোমোৰা গুটি ৰাতিপুৱা আপোনালোকে এটা ল'ব আৰু চোবাই চোবাই গোটেইটো খাই দিব। বতৰৰ ফল হয়, গতিকে ৰাতিপুৱা খালী পেটতে খাব আপোনালোকে। এনেকৈ আপুনি 15 দিন বা 10 দিনমান খালে আপুনি গম পাব যে আপোনাৰ গেষ্ট্ৰিক প্ৰায় লাহে লাহে নোহোৱা হৈ গৈছে। কিন্তু এই গুটিবিধ আপুনি খোৱাৰ পিছত পানী নাখাব, আধা ঘণ্টামান সময়লৈকে কেতিয়াও পানী নাখাব। আৰু ছুগাৰ থকা ব্যক্তিসকলে এনেকুৱা ভোমোৰা গুটি প্ৰায় খাই থাকিব, মাজে সময়ে পালে খাই থাকিব এনেকৈ চোবাই চোবাই। এতিয়াও বৰ্তমান আপোনালোকে বিচাৰক, ওচৰে পাঁজৰে আছে আৰু যিমান পাৰে খাওক। ছুগাৰ থকা ব্যক্তিসকলে ছুগাৰ কণ্ট্ৰলত থাকিব। ছুগাৰ থকা ব্যক্তিসকলে কিমান দিন খাব বুলি ক'বলৈ কথা নাই, আপোনালোকে খাই থাকিব ইয়াক যেতিয়ালৈকে পায়। প্ৰকৃতিয়ে দিছে এবিধ ভাল উপহাৰ, এয়া আপোনালোকে খাই থাকিব লাগে। আৰু ইয়াৰ পৰাই ত্ৰিফলা বনায়। আপোনালোকে জানেনে? ত্ৰিফলা বনাবৰ কাৰণে এয়া হৈছে ভোমোৰা গুটি, শিলিখা গুটি আৰু আমলখি, এই তিনিবিধ লৈয়ে ত্ৰিফলা বনায়। আৰু কিবা কিবি সংমিশ্ৰণ কৰে বাৰু, কিন্তু বিশেষকৈ এই তিনিবিধেই দিয়ে ত্ৰিফলাৰ কাৰণে। বন্ধুসকল, এই ভোমোৰা গছ বহুতে হয়তো বেয়া পায়। কিয়নো বেয়া পায়? বহুতে কাটি পেলায়। এয়া বহুত ওখকৈ যায় আৰু একদম দেখিবলৈ কিন্তু ধুনীয়া হয়। কিন্তু ইয়াৰ ফুলবিলাক যেতিয়া ফুলে তেতিয়া বহুত গেলা গেলা গোন্ধায়, ওচৰত থাকিব নোৱাৰে মানুহে। আৰু বিশেষকৈ যেতিয়া নেকি পানীত পৰি যায় এই ফুলবিধ, ইয়াৰ গছৰ ফুলবিলাক, তেতিয়া কিন্তু আৰুহে বহুত গেলা গেলা গোন্ধায় আৰু থাকিব নোৱাৰে। এয়া চাওক, গছডাল ইমান চিধাকৈ যায়, একেবাৰে থিয় হলঙা গছৰ দৰে যায়। এয়া চাওকচোন ইমান সুন্দৰ ইয়াৰ গা গছ। আৰু কিন্তু গছৰ ছাঁহৰ কাৰণে বহুত ভাল। আৰু যিহেতু এয়া এবিধ ঔষধ হয়, সেয়েহে এইবিলাক লগাব লাগে। কিন্তু পাৰিলে একেবাৰে ঘৰৰ কাষত লগাব নালাগে, হয়তো বজ্ৰপাত পোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকল, ভিডিঅ'টো আজিলৈ যদিহে ভাল লাগিল শ্বেয়াৰ কৰি দিয়ে যেন, আৰু যদিহে ইয়াৰ গুণাগুণৰ বিষয়ে জানে তেন্তে কমেণ্টত জনাই দিয়ে যেন। ধন্যবাদ।